অন্যদিকে সরকার গঠনের পরে দ্রুত গতিতে চলছে উন্নয়নের কাজ। একই সঙ্গে একাধিক প্রকল্পের ভার্চুয়াল উদ্বোধন মুখ্যমন্ত্রীর। সরকার গঠনের পর থেকেই রাজ্যে দ্রুত গতিতে উন্নয়নমূলক কাজ চলছে বলে দাবি করা হচ্ছে। এই ধারাবাহিকতায় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা একসঙ্গে বেশ কয়েকটি নতুন প্রকল্পের উদ্বোধন করেন। লোক সেবা ভবনে অনুষ্ঠিত হয় একটি ভার্চুয়াল উদ্বোধনী সভা, যেখানে একাধিক গুরুত্বপূর্ণ প্রকল্প আনুষ্ঠানিকভাবে চালু হলো। একাধিক প্রকল্পের কার্যত শুভ সূচনা হয়ে গিয়েছে এবং সেই উদ্বোধনী অনুষ্ঠান থেকে ঠিক কি কি উদ্বোধন হলো, ভার্চুয়ালি ঠিক কি কি বিষয়ের উদ্বোধন করেছেন মুখ্যমন্ত্রী, শুনুন। আজি আমাৰ বাবে অতি আনন্দৰ দিন যে মঙলদৈ চহৰত পাইপযুক্ত প্ৰাকৃতিক গেছ অৰ্থাৎ PNG নেটৱৰ্কৰ আজি আমি শুভ আৰম্ভণি কৰিছোঁ। তেজপুৰৰ পতঞ্জলি আয়ুৰ্বেদিকত LPG গেছৰ ব্যৱহাৰ আছিলে। আজিৰে পৰা আমি তাত PNG বা পাইপ নেচাৰেল গেছ দিয়াৰ কাম আৰম্ভ কৰিম। আনহাতে CNG যোগানৰ যি আমাৰ উদ্দেশ্য তাক আজি আমি তেজপুৰলৈ লৈ যাম। তেজপুৰৰ উহনি পথাৰত CNG মাডাৰ ষ্টেচন আৰু গৰৈমাৰীত CNGৰ দুটাৰ বুষ্টাৰ ষ্টেচনৰো আজি উদ্বোধন কৰা হৈছে। আমাৰ ৰিফাইনেৰীসমূহে ঘৰুৱা LPG উৎপাদন যিটো ক্ষমতা তাক বহুগুণে ব্যৱহাৰ কৰে আৰু তাৰ ফলত আজি আমি ভাৰতৰ বাবে প্ৰয়োজনীয় LPGৰ প্ৰায় 60ৰ পৰা 65% আমাৰ ৰিফাইনেৰীবিলাকত আমি উৎপাদন কৰিব পাৰিছোঁ। তেজপুৰ চহৰতো প্ৰায় 1400 পৰিয়ালক PNG কানেকশ্যন দিয়া হৈছে আৰু মঙলদৈ চহৰতো প্ৰায় 100টা পৰিয়ালক PNG কানেকশ্যন ইতিমধ্যে দিয়া হৈছে। আটাইবোৰ উদ্যোগলৈকে যদি আমি LPGৰ জাগাত PNG দিব পাৰোঁ তেতিয়াহ'লে আমি LPGক ছেভ কৰিব পাৰিম। তেজপুৰ চহৰত CNGৰ মাডাৰ ষ্টেচন স্থাপন কৰিছে আৰু ইয়াৰ ফলত আমাৰ তাৰ বিশেষকৈ লোকেল যিবিলাক 2 হুইলাৰ 3 হুইলাৰ তেওঁলোকে CNG লৈকে পৰিৱৰ্তন হ'ব, সুবিধা পাব আৰু আমাৰ ৰাইজে প্ৰাকৃতিক গেছ আৰু CNG দুইটাকে আদৰণি যোগাব।